নমস্কাৰ আন্তৰিক স্বাগতম জনাইছোঁ ফেক্টৰীৰ অন্য এটা ভিডিঅ'লৈ। অসমৰ যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে, বিশেষকৈ LP UPৰ ৫,৫৫০টা পোষ্টৰ যি মেধা তালিকা আপোনালোকৰ প্ৰথম প্ৰভিজনৰ মেৰিট লিষ্ট উলিয়াইছে, তাতে ভুৱা প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি একাংশই দাবী কৰিছে। আৰু এই কথাখিনি কি প্ৰকৃত কথাখিনি আমি এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ যত্ন কৰি আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। ইয়াতে আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে মেধাৰ তালিকাত DLED BEdৰ সন্দেহজনক প্ৰমাণ পত্ৰ থকা প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্তৰ অভিযোগ। আৰু কি এই প্ৰাৰ্থীসকল ক'ৰ পৰা আহিল, কি ডকুমেণ্টত আপোনালোকৰ ভুৱা উলিয়াইছে, গোটেইখিনি বস্তু আমি চাবলৈ যত্ন কৰিম। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ৫,৫০০ শিক্ষক পদৰ বিপৰীতে প্ৰকাশিত প্ৰথম মেধা তালিকা, অৰ্থাৎ আপোনালোকৰ যি ফাৰ্ষ্ট প্ৰভিজনৰ মেৰিট লিষ্ট উলিয়াইছে, তাতে DLED BEdৰ সন্দেহজনক প্ৰমাণ পত্ৰ থকা প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ গুৰুত্বৰ অভিযোগ উঠিছে। আৰু এই অভিযোগ উঠিছে যে আপোনালোকৰ DLED আৰু BEdৰ ভুৱা প্ৰমাণ পত্ৰ দাখিল কৰা হৈছে। উত্থাপিত অভিযোগ অনুসৰি এইসকল প্ৰাৰ্থী উত্তৰ প্ৰদেশৰ মিৰাট স্থিত, অৰ্থাৎ আপোনালোকৰ মিৰাটত থকা চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ DLED BEd ডিগ্ৰী প্ৰমাণ পত্ৰধাৰী। আপোনালোকৰ চৌধুৰী চৰণ সিং যি ইউনিভাৰ্চিটি আছে উত্তৰ প্ৰদেশৰ, তাৰ পৰা আহিছে। চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয় হৈছে উত্তৰ প্ৰদেশৰ এখন চৰকাৰী উচ্চ শিক্ষা প্ৰতিষ্ঠান, কিন্তু মহাবিদ্যালয়খনৰ নামত অসমত এটা চক্ৰই জালিয়াতিৰে ভুৱা প্ৰমাণ পত্ৰ দিয়াৰ একাংশ বঞ্চিত প্ৰাৰ্থীয়ে সন্দেহ কৰিছে। চক্ৰটোৱে বহিৰাজ্যৰ বিশ্ববিদ্যালয়খনৰ মেইল হেক কৰি অসমৰ পৰা পঠোৱা মেইল ভেৰিফিকেশ্যন কৰাৰ সন্দেহ বঞ্চিত প্ৰাৰ্থীসকলৰ। বহিৰাজ্যৰ শিক্ষা অনুষ্ঠানৰ প্ৰমাণ পত্ৰৰে তালিকাত নাম অন্তৰ্ভুক্ত হোৱাত অসমৰ শিক্ষা অনুষ্ঠানৰ অধ্যয়ন কৰা বহু প্ৰাৰ্থী বঞ্চিত হৈছে। এনে অৱস্থাত চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ প্ৰমাণ পত্ৰ দাখিল কৰাসকলৰ নথিপত্ৰ ফিজিকেল ভেৰিফিকেশ্যন কৰিহে নিযুক্তি প্ৰক্ৰিয়াত সম্পন্ন কৰিবলৈ প্ৰাথমিক শিক্ষা সঞ্চালকক বঞ্চিত প্ৰাৰ্থীসকলে দাবী জনাইছে। তো আপোনালোকে দেখিবলৈ পালে যিখন আপোনালোকৰ প্ৰথম প্ৰভিজনৰ মেৰিট লিষ্ট উলিয়াইছে ৫,৫৫০টা পোষ্টৰ এগেইনষ্টত, এই মেৰিট লিষ্টত আপোনালোকৰ একাংশ প্ৰাৰ্থী যি উত্তৰ প্ৰদেশৰ চৌধুৰী চৰণ সিং বিশ্ববিদ্যালয়ৰ পৰা আপোনালোকৰ ডিগ্ৰী লৈ আহিছে, BEd বা DLEd, যদি তেনেকুৱা হৈ আছে, এই প্ৰাৰ্থীসকলৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিহে আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়াটো সম্পন্ন কৰাৰ দাবী উত্থাপন কৰিছে। আৰু এই দাবী যেনেকৈ কথাখিনি কোৱা হৈছে, যদি এই কথাটো সঁচা হয়, তেনেহ'লে এই প্ৰাৰ্থীসকলৰ যেতিয়া ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, যদি ভুৱা প্ৰমাণ পত্ৰ হয়, তেনেহ'লে তেওঁলোকে বঞ্চিত হ'ব। বঞ্চিত হ'লে আপোনালোকৰ কাট অফৰ পৰিমাণ যথেষ্ট কমাৰ এটা সম্ভাৱনা আছে, যদি তেনেকুৱা প্ৰাৰ্থী সঁচাকৈ আমাৰ যি প্ৰথম প্ৰভিজনৰ মেৰিট লিষ্ট উলিয়াইছে তাতে অন্তৰ্ভুক্ত হৈ আছে। তো গোটেইখিনি কথা আপোনালোকক বুজাই দিবলৈ যত্ন কৰিলোঁ। আগন্তুক কি অফিচিয়েল আপডেটসমূহ আহি থাকে তাৰ বিষয়ে সময়ে সময়ে জনাই থাকিবলৈ যত্ন কৰিম। আজিলৈ আকৌ লগ পাম। জয় অসম।